নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 11 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 26 তাৰিখ। আজি শুক্ৰবাৰ। আজি সূৰ্য উদয় হ'ব 4:40:55 আৰু আজি সূৰ্যাস্ত হ'ব 6:12:12। আজি কৃষ্ণপক্ষ প্ৰতিপদ তিথি। প্ৰতিপদ তিথি ৰাতি 2:09 আছে। তাৰপিছত কৃষ্ণপক্ষ দ্বিতীয় তিথি হ'ব। পূৰ্বষাধা নক্ষত্ৰ পুৱা 5:56:18 থাকিব। তাৰপিছত উত্তৰাষাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 9:45 পৰা 11:28 আৰু আজিৰ দিনটোৰ অভিজিত মুহূৰ্ত হ'ব পুৱা 6:12 পৰা 6:40 আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আইতাৰিটো হয় তেতিয়া শুভগা যোগ হ'ব। শুভকৰ্ম আজি নাই। আজি যাত্ৰাও ভাল নহয়। খাদ্যত আজি কোমোৰা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি আপোনাৰ স্বাস্থ্যত এটা উৎসাহজনক পৰিৱেশ থাকিব। আপোনাৰ ইচ্ছা শক্তি প্ৰবল থাকিব আৰু ভৱিষ্যতৰ বাবে আজি আপুনি বিভিন্ন প্ৰকাৰৰ অভিজ্ঞতাও আহৰণ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি আপোনাৰ কোনো বন্ধুক উৎসাহ প্ৰদান কৰিও বন্ধুত্বৰ উচ্চতা বঢ়াব পাৰিব। কৰ্মৰ পৰিৱেশত কোনো পুৰণা সমস্যা সমাধান কৰিবলৈও আজি আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি জ্যেষ্ঠজনৰ পৰা সন্মানিত হ'ব। শিক্ষাৰ্থীয়ে আজি কোনো বাঞ্ছিত সামগ্ৰী লাভ কৰিব পাৰে, কিন্তু আপোনাৰ স্বাস্থ্যত অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰ আঘাতৰ পৰা আজি আপুনি সাৱধানতা ল'ব লাগিব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব যদিও আজি প্ৰিয়জনৰ মান অভিমানত সমাধান কৰিবলৈ যাওঁতে আপোনাৰ অধিক ধন ক্ষয় হ'ব পাৰে। আনহাতে কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি কোনো উপহাৰো লাভ কৰাৰ যোগ আছে। আজি কোনো আপোন ব্যক্তিৰ ধাৰ্মিক কৰ্মত আপুনি আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আপুনি শাৰীৰিকভাৱেও পৰিশ্ৰম বঢ়াব লগা হ'ব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাৰ অধিক মনোযোগৰ আৱশ্যক। ব্যৱসায়ত আজি কোনো বিশিষ্ট ব্যক্তিৰ পৰা আপুনি অনুগ্ৰহ লাভ কৰি ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি বগা ৰঙা 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি আজি যথেষ্ট ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লগা হ'ব পাৰে, কিন্তু কৰ্মত পদোন্নতি সম্পৰ্কীয় কোনো শুভ সংবাদো আজি আপুনি লাভ কৰিব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে উচ্চস্থানীয় কোনো ব্যক্তিৰ পৰা আপুনি আজি প্ৰশংসিত হ'ব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি অকস্মাত কোনো উন্নত কৰ্মৰ শুভ সংযোগ লাভ কৰিব, কিন্তু আজি আপুনি আপোনাৰ বুদ্ধিহীনতাৰ বাবে যাতে এনে উন্নত কৰ্মলাভৰ ভাল সুযোগ আপোনাৰ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতিও আজি আপুনি সতৰ্ক থাকিব লাগিব। কোনো সামাজিক অনুষ্ঠানত আজি আপুনি নেতৃত্ব বহন কৰিব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে শ্ৰেষ্ঠ বন্ধুৰ সংগত আজি
কোনো বিশেষ সমস্যা সমাধান কৰি উপকৃত হ'ব। প্ৰেমৰ দিশত আজি আপোনালোকৰ সম্পৰ্ক আগবঢ়াবলৈ এটা বিশেষ সুযোগ লাভ কৰিব। আজি আপোনাৰ সিদ্ধান্তবোৰত আপোনাৰ আত্মীয় স্বজনৰ সহযোগো লাভ কৰি আপুনি উৎসাহিত হ'ব। আপোনাৰ মনোবল বাঢ়িব। গৃহত অকস্মাতে কোনো উৎসৰ পৰা আপুনি আজি ধন লাভ কৰিব। আজি কোনো পুণ্য কৰ্ম আয়োজনৰ যোগো আছে। ভাই বন্ধুৰ লগত আজি সময় উদযাপন কৰিবলৈও আপুনি যথেষ্ট সময় লাভ কৰিব। ব্যৱসায়ত পুৰণা অনাদায় ধনৰ আদায় পাব আৰু আপুনি আজি আপোনাৰ ভৱিষ্যতৰ বাবে কোনো বিশেষ পৰিকল্পনা ৰূপায়ণ কৰিবলৈও সক্ষম হ'ব। আজি আপুনি সষ্টম থাকে যদি আপোনাৰ কোনো গোপন শত্ৰুৰ পৰিচয় উলিয়াই আপুনি এনে শত্ৰুৰ পৰিচয় জানিব পাৰি মনোবল বঢ়াব পাৰিব। আজি শত্ৰুৰ ওপৰত আপুনি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিও বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব পাৰে। আপোনাৰ আজি কমলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্যত এটা উৎসাহজনক অনুভৱ থাকিব। স্বাস্থ্য ভালে থাকিব আৰু আপোনাৰ ইচ্ছা শক্তি বাঢ়িব। কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব আৰু বিভিন্ন সমস্যা সমাধান কৰিবলৈও আজি আপুনি সক্ষম হ'ব। বিদ্যাৰ্থীয়ে আজি কোনো গুৰুস্থানীয় ব্যক্তিৰ পৰা সৎ পৰামৰ্শ লাভ কৰি উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ পাব আৰু এনে দিশত আপোনাৰ মনোবল বাঢ়িব। প্ৰেমত আজি আপোনাৰ আকৰ্ষণীয় কোনো ব্যক্তিত্ব প্ৰকাশ কৰি আপুনি নতুন কোনো যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব পাৰে। প্ৰিয় ব্যক্তিৰ সংগ লাভ হৈ সম্পৰ্কৰ মধুৰতা অধিক মজবুত কৰিবলৈ আজি আপুনি উন্নত সুযোগ লাভ কৰিব। আজি আপুনি সাহিত্য কলা আদি বিষয়ত আপোনাৰ দক্ষতা প্ৰকাশ কৰিও সামাজিকভাৱে সন্মানিত হ'ব। ব্যৱসায়ী আজি কোনো নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কোনো পুৰণা সৎ বন্ধুৰ পৰা বিচৰা ধৰণে সহযোগ লাভ কৰিব। আজি কোনো অনুষ্ঠান আয়োজনৰ বাবে আপুনি এনে ব্যক্তিক আৰ্থিক সাহায্য প্ৰদান কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু সেইদৰে আপোনাৰ ইচ্ছা শক্তিও যথেষ্ট বাঢ়িব। কিন্তু আজি অকস্মাতে হ'ব পৰা কোনো প্ৰকাৰ আঘাত বা জুই আদিৰ পৰা আপুনি নিজকে সুৰক্ষিত কৰিও ৰাখিব লাগিব। আজি আধ্যাত্মিক বিষয়বোৰে আপোনাৰ মন আকৰ্ষিত কৰি ৰাখিব আৰু ইয়াত আপুনি অধিক সময় ব্যস্ত থাকিব। কৰ্মক্ষেত্ৰত আজি একাধিক কৰ্ম সম্পাদনৰ দায়িত্ব লাভ কৰিব পাৰে। কিন্তু আজি আনৰ কৰ্ম সম্পাদন কৰিবলৈ যাওঁতে আপুনি নিজৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম যাতে থাকি নাযায় তাৰ প্ৰতিও মনোযোগ দিব লাগিব। শিক্ষাৰ্থীয়ে আজি সৎ বন্ধু বৃদ্ধি কৰাৰ যোগ আছে। ক্ৰীড়া সংস্কৃতি আদিৰ ক্ষেত্ৰত আজি আপোনাৰ আগ্ৰহ যেনেদৰে বাঢ়িব তেনেদৰে আপুনি সফলতাও লাভ কৰিব পাৰিব। প্ৰেমৰ দিশত আজি আপোনাৰ বহুদিনীয়া মনোবাঞ্ছা পূৰণৰ যোগ আছে। নতুন কোনো যোগাযোগৰ শুভ সংবাদ লাভ কৰিও আপুনি উৎসাহিত হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ জীৱনসংগীৰ সৈতে আজি আপোনাৰ কোনো পুণ্য কৰ্মত মধুৰ সময় অতিবাহিত কৰিবলৈ সুযোগ পাব। আজি ভৱিষ্যতৰ বাবে কোনো বিশেষ পৰিকল্পনা গ্ৰহণ কৰিও আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। সন্তানৰ কৃতকাৰ্যতা লাভৰ বাবে আজি আপুনি এটা তেনেধৰণৰ বিশেষ সুখবৰ লাভ কৰিব। কোনো ধাৰ্মিক অনুষ্ঠানত আপুনি আজি অংশগ্ৰহণ কৰি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ত আপোনাৰ আজি উপাৰ্জন যথেষ্ট পৰিমাণে বাঢ়িব আৰু ৰপ্তানি
বাণিজ্যত যিসকলে বিনিয়োগ কৰিছিল আজি তেওঁলোকৰ উপাৰ্জন বাঢ়িব আৰু তেওঁলোকৰ মনোবল আৰু সেইদৰে আগ্ৰহ বাঢ়িব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। পৰিৱেশিক ৰোগৰ সামান্য অশান্তি আজি আপোনাৰ স্বাস্থ্যত অনুভৱ হ'ব পাৰে। আজি আপুনি আপোনাৰ স্বাস্থ্যত জুই আৰু যিকোনো প্ৰকাৰ আঘাতৰ পৰাও সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ সমস্যা সম্পাদনৰ বাবে আজিৰ দিনটোত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। আজি কোনো লোকৰ আচৰণত অসন্তুষ্ট হৈ যাতে বিতৰ্কবাদী নহয় তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ সংযম বঢ়াব লাগিব। আজি স্বাস্থ্যৰ নিম্নগামিতাৰ বাবে যাতে কোনো গুৰুত্বপূৰ্ণ কৰ্ম আকস্মিকভাৱে ৰৈ নাযায় তাৰ প্ৰতিও আপোনাৰ সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়োজন হ'ব পাৰে। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি যাতে নিজৰ দূৰদৰ্শিতাৰ অভাৱত কোনো ভাল কৰ্ম লাভৰ উন্নত সুযোগ নিজৰ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি ধ্যান বঢ়াব লাগিব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগ লাভত আপুনি আজি সুখী হ'ব পাৰিব। আজি প্ৰিয় ব্যক্তিক দিয়া আপোনাৰ কোনো বাক্য আপুনি ৰক্ষাৰ বাবে আপোনাৰ ধন অধিক পৰিমাণে খৰচ হ'ব পাৰে। গৃহত আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধিৰ প্ৰয়োজন। আজি কোনো দূৰ সম্পৰ্কীয় আপোন ব্যক্তিৰ খবৰ লাভৰ বাবেও আপোনাৰ উদ্বিগ্নতা বৃদ্ধি পাব। জীৱন সংগীৰ সৈতে ভৱিষ্যতৰ বিশেষ পৰিকল্পনা গ্ৰহণ কৰিবলৈ আজি আপুনি সক্ষম হ'ব, যাৰ ফলত পাৰিবাৰিক সুখ বৃদ্ধি পাব। শিক্ষাৰ্থীয়ে আজি ক্ৰীড়া আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত যেনেদৰে আগ্ৰহ বৃদ্ধি পাব তেনেদৰে সফলতাও লাভ কৰিব পাৰিব। সামাজিকভাৱে আজি আপোনাৰ ব্যক্তিত্ব বৃদ্ধি প্ৰকাশ পাব, যাৰ বাবে সমাজত আপোনাৰ আজি সন্মানো বাঢ়িব। ব্যৱসায়ী আজি নিজৰ দক্ষতা নিজৰ কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। উপাৰ্জন বৃদ্ধি কৰিবলৈ আজি আপুনি আপোনাৰ দক্ষতা সম্পন্ন কৌশল আজি আপুনি প্ৰয়োগ কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ ক'লা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব। আপুনি যদি ঋণ আদি প্ৰাপ্তিৰ বাবে চেষ্টা কৰি আছিলে তেতিয়াহ'লে আজি আপোনাৰ তেনেধৰণৰ মনোবাঞ্ছা পূৰণ হোৱাৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ সৈতে ভোগবিলাসত যাতে আপোনাৰ অধিক ধনৰ ক্ষয় নহয় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। পুৰণা ৰোগীয়ে আজি পুৰণা বিষ বেদনাৰ পৰা আৰোগ্য লাভ কৰি মনোবল বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে যোগ, ধ্যান, সাংস্কৃতিক নৃত্য, গীত আদিৰ ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰকাশ আৰু আহৰণ কৰিবলৈ সুযোগ পাব। আজি সৎ বন্ধুৰ সংগ লাভ কৰিও আপুনি নিজকে ধন্য মানিব পাৰিব। প্ৰেমৰ দিশত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা আপুনি বিচৰা ধৰণেই সহযোগ পাব আৰু ইয়াত আপুনি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আপোনাৰ প্ৰিয়জনক সন্মোহিত কৰি ৰাখিব। বৈবাহিক স্থিতি স্থাপন কৰিবলৈও আজি আপুনি সক্ষম হ'ব পাৰে। পৰিয়ালত আজি আপোনজনৰ সৈতে আপোনাৰ এটা অতি উন্নত সময় অতিবাহিত হ'ব। আপোনাৰ গৃহত কোনো ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিবলৈ আজি আপুনি যোজা চলাব পাৰে, যাৰ বাবে আপুনি আৰ্থিকভাৱে আপোনাৰ কোনো আত্মীয় স্বজনৰ ওচৰত সাহায্য লাভ কৰিব। সন্তানৰ স্বাস্থ্যৰ বাবে আজি আপুনি তেওঁলোকৰ খাদ্য প্ৰণালীৰ ওপৰত গুৰুত্ব দিব লাগিব। ব্যৱসায়ীয়ে সতৰ্ক থাকিলে আজি গোপন শত্ৰুৰ পৰিচয় উলিয়াবলৈ সক্ষম হ'ব। দীৰ্ঘকালীন কোনো আঁচনিত যদি আপুনি বিনিয়োগ কৰিবলৈ আপোনাৰ আশা কৰে তেতিয়াহ'লে আপুনি
আপোনাৰ বন্ধুৰ পৰা সৎ পৰামৰ্শ লাভ কৰি উৎসাহিত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি কোনো বিশেষ দিশৰ পৰা আপোনাৰ ধন লাভ হ'ব। আজি আপুনি যান বাহন বা ভূমি বা তেনেধৰণৰ কোনো সম্পত্তি ক্ৰয়ৰ প্ৰতি আপোনাৰ মন আকৰ্ষিত হ'ব পাৰে। আনৰ কোনো সমস্যা সমাধান কৰোঁতে যাতে আজি আপোনাৰ নিজৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি নাযায়, তাৰ প্ৰতিও আপুনি সতৰ্ক থাকিব লাগিব। আপোনাৰ স্বাস্থ্যত আজি অতি উৎসাহজনক এটা উন্নত দিন আপুনি উপভোগ কৰিব পাৰিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব। বিভিন্ন দিশত আজি আপোনাৰ প্ৰবল ইচ্ছা শক্তিৰ বাবে আপুনি সকলো দিশতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। প্ৰেমৰ দিশত আজি নতুন কোনো সংযোগ ৰক্ষা কৰিবলৈ আপুনি সক্ষম হ'ব। আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই এনে ব্যক্তিক বিভিন্ন সিদ্ধান্তসমূহত সঁহাৰি দিবলৈও বাধ্য কৰিব। শিক্ষাৰ্থীয়ে আজি বন্ধুৰ সংগত যাতে নিজৰ সঞ্চিত ধনৰ অপব্যৱহাৰ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত আজি আপোনাৰ জীৱনসংগীৰ সৈতে আপুনি চমু ভ্ৰমণ কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ কোনো আপোন ব্যক্তিক ভৱিষ্যতে কোনো প্ৰকাৰে আপুনি সাহায্য দিবলৈ প্ৰতিশ্ৰুতিও দিব লগা হ'ব পাৰে। ব্যৱসায়ীয়ে আজি উপাৰ্জন আহৰণৰ নতুন পৰিকল্পনা ৰূপায়ণ কৰি মনোবল বঢ়াব পাৰিব। শ্ৰেষ্ঠ বন্ধুৰ পৰা আজি আপুনি বিচৰা ধৰণে সহযোগ লাভ কৰিও উপকৃত হ'ব। আজি আপোনাৰ বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰঙৰ 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ স্বাস্থ্য যথেষ্ট উন্নত থাকিব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক ইচ্ছা শক্তি যথেষ্ট পৰিমাণে বাঢ়িব, যাৰ বাবে আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশত সকলো প্ৰকাৰৰ কৰ্ম সম্পাদনৰ বাবে সক্ষম হ'ব। কিন্তু কৰ্মক্ষেত্ৰত আপুনি আজি সতৰ্কও থাকিব লাগিব, যাতে গোপন শত্ৰুৰ আঁচনিবোৰ আপুনি বিচাৰি উলিয়াব পাৰে। আজি আপুনি ভবা কোনো বন্ধুৰ দ্বাৰা অৰ্থাৎ আপোনাৰ কোনো ঘনিষ্ঠ বন্ধুৰ বিশ্বাসভংগতাত যাতে আপুনি বিশেষভাৱে অনিষ্টৰ সন্মুখীন নহয়, তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ স্বাস্থ্যত কোনো প্ৰকাৰ আঘাত বা অকস্মাত জুই আদিৰ পৰা যাতে আঘাত নাপায়, তাৰ প্ৰতিও আজি আপুনি সাৱধানতা লোৱা অতি প্ৰয়োজন। শিক্ষাৰ ক্ষেত্ৰত আজি আপুনি গুৰুস্থানীয় ব্যক্তিৰ পৰা অকস্মাত কোনো অনুগ্ৰহ লাভ কৰি উপকৃত হ'ব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিক আজি আপুনি কোনো উপহাৰ দিব লগা হ'ব পাৰে। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আৰু প্ৰিয় ব্যক্তিৰ মান অভিমানবোৰ নোহোৱা কৰিবৰ বাবেও আপোনাৰ ব্যয় বৃদ্ধিৰ কাৰণ হ'ব পাৰে। বৈবাহিক যোগসূত্ৰ স্থাপন কৰিবলৈ আজি আপুনি নতুন সংযোগ লাভ কৰিব যদিও ইয়াত আজি আপুনি সফল নহ'ব পাৰে। সেয়েহে আপোনাক আৰু অধিক অপেক্ষা কৰাৰ আৱশ্যকতা আছে। গৃহ পৰিৱেশত আজি কোনো ধৰ্মীয় অনুষ্ঠান আয়োজনৰ বাবে আপুনি আগ্ৰহী হ'ব পাৰে। আজি আপোনাৰ জীৱনসংগীৰ সৈতে মধুৰ আৰু উন্নত সময় অতিবাহিত কৰিবলৈও সুযোগ লাভ কৰিব। জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ কোনো বিশেষ পৰিকল্পনা গ্ৰহণ কৰিও পাৰিবাৰিক সুখ আপুনি আজি বঢ়াব পাৰে। ব্যৱসায়ত আজি কোনো বিপৰীত ব্যক্তিৰ গোপন অভিসন্ধিবোৰ নষ্ট কৰিবলৈ আপুনি সতৰ্ক থাকিলে নষ্ট কৰিব পাৰিব। আজি কোনো হ্ৰস্বকালীন আঁচনিত ধন বিনিয়োগৰ বাবে আপুনি আপোনাৰ বন্ধুৰ দ্বাৰা আমন্ত্ৰণ লাভ কৰিব যদিও আজিৰ দিনটো ইয়াৰ বাবে অনুকূল নহয়। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। খাদ্য সংক্ৰান্ত কাৰণত যাতে আপোনাৰ স্বাস্থ্য অকস্মাত অৱনমিত নহয়, তাৰ প্ৰতি আজি আপুনি
সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ কৰ্মত একাধিক দায়িত্ব পালন কৰি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লগা হ'ব পাৰে। আজি আপুনি ভাবি থকা কোনো ভাল বন্ধুৰ দ্বাৰা অকস্মাত যাতে বিশ্বাসঘাতকতাৰ সন্মুখীন নহয় তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ নিজৰ সিদ্ধান্তবোৰেই শুদ্ধ থাকিব। সেইবাবে আজি আপুনি আনৰ সহায়ৰ পৰা আঁতৰি থকা আৱশ্যক। শিক্ষাৰ্থীয়ে আজি যিকোনো আঘাতৰ পৰা সাৱধানতা ল'ব লাগিব, যাতে শাৰীৰিকভাৱে অকস্মাত আপুনি কোনো প্ৰকাৰ আঘাতৰ সন্মুখীন নহয়। প্ৰেমৰ দিশত আজি প্ৰিয়জনৰ সান্নিধ্য পাবলৈ আপুনি অধিক অপেক্ষা কৰিব লাগিব। আজি প্ৰিয় ব্যক্তিৰ কোনো শুভ সংবাদ পাবৰ বাবেও আপোনাৰ উদ্বিগ্নতা বৃদ্ধি পাব। গৃহ পৰিৱেশত আজি কোনো পৰিকল্পনা ৰূপায়ণ কৰিবলৈ যাওঁতে যাতে আপোনাৰ সঞ্চিত ধনৰ অপব্যয় নহয় তাৰ প্ৰতিও আপুনি আজি মনোযোগ বঢ়াব লাগিব। আজি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আপুনি কিছু অৰ্থ ব্যয় কৰিব লগা হ'ব পাৰে। সামাজিকভাৱে আজি কোনো ব্যক্তিক সমালোচনা কৰিবলৈ যাওঁতে যাতে আপুনি নিজেই আনৰ দ্বাৰা সমালোচিত নহয় তাৰ প্ৰতিও আজি আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব। আজি কোনো পুণ্য অনুষ্ঠানত আপুনি আৰ্থিক অনুদান আগবঢ়াব লগা হ'ব পাৰে। আজি বিভিন্ন অৰ্থ আহৰণৰ দিশত ধন বিনিয়োগ কৰিবলৈ আপোনাৰ আগ্ৰহ বাঢ়িব যদিও আজিৰ দিনটো ইয়াৰ বাবে উপযুক্ত নহয়। সেয়েহে আপুনি ইয়াৰ বাবে সামান্য অপেক্ষা কৰাৰ আৱশ্যক। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি আপুনি আপোনাৰ কোনো পুৰণা বন্ধুৰ সৈতে পুনৰ মিলন হৈ আপুনি আনন্দিত হ'ব পাৰিব। কৰ্মৰ পৰিৱেশত কোনো উচ্চস্থানীয় ব্যক্তিৰ পৰা আপোনাৰ কৰ্মদক্ষতাৰ বাবেও আপুনি আজি প্ৰশংসিত হ'ব। আজি কোনো আপোনাৰ সহকৰ্মী বন্ধুক কোনো প্ৰকাৰ সাহায্য প্ৰদানৰ আপুনি প্ৰতিশ্ৰুতিও দিব লগা হ'ব পাৰে। আনহাতে আপোনাৰ পদোন্নতি বা দৰমহা বৃদ্ধি সম্পৰ্কীয় ভাল খবৰ আজি আপুনি লাভ কৰিব। কিন্তু আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। শিক্ষাৰ্থীৰ আজি কোনো দ্ৰব্য লাভত আপোনাৰ বহুদিনীয়া মনোবাঞ্ছা পূৰণ হ'ব। আজি কোনো গুৰুস্থানীয় ব্যক্তিৰ পৰা আপুনি উচ্চ শিক্ষা লাভৰ ভাল পৰামৰ্শ আৰু ভাল সংযোগ লাভ কৰিব। প্ৰেমৰ দিশত আজি আপোনাৰ সিদ্ধান্তসমূহত প্ৰিয় ব্যক্তিৰ সহযোগে আপোনাৰ মনোবল বঢ়াব। বিবাহৰ বাবে সংযোগ স্থাপন কৰিও আপুনি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। নতুন কোনো সংযোগ স্থাপনৰ ক্ষেত্ৰতো আজি আপুনি আশা কৰি থকা শুভ সংবাদ লাভ কৰিব। গৃহ পৰিৱেশত আজি আপোনাৰ জীৱনসংগী বস্ত্ৰ অলংকাৰ বা কোনো সামগ্ৰী আপুনি উপহাৰ হিচাপে দি পাৰিবাৰিক সুখ বঢ়াব পাৰে। গৃহত সন্তানৰ কোনো প্ৰতিযোগিতামূলক বিষয়ত কৃতকাৰ্যতা লাভৰ শুভ সংবাদে পাৰিবাৰিক সুখ বৃদ্ধি কৰিব। ব্যৱসায়ত আজি আপোনাৰ কোনো সহকৰ্মী বন্ধুক আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে। আনহাতে উপাৰ্জন বৃদ্ধিত আপোনাৰ আত্মবিশ্বাস দুগুণ হ'ব। নতুন ঔদ্যোগিক প্ৰকল্প ৰূপায়ণৰ বাবেও আপোনাৰ আগ্ৰহ বাঢ়িব আৰু ইয়াত আপুনি আপোনাৰ কোনো দূৰ সম্পৰ্কীয় আত্মীয়ৰ পৰা আপুনি বিচৰা ধৰণে সহযোগো লাভ কৰি উৎসাহিত হ'ব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি আপুনি সামাজিকভাৱে কোনো বিশেষ দায়িত্ব পালন কৰিব লগা হ'ব। আজি আপুনি সাহিত্য কলা আদি বিষয়ত আপোনাৰ নিজৰ প্ৰতিভা আৰু দক্ষতা প্ৰকাশ কৰি আপুনি বন্ধুৰ সমাজত প্ৰশংসাৰ পাত্ৰ হ'ব। শিক্ষাৰ্থীয়ে আজি উচ্চ শিক্ষা গ্ৰহণৰ শুভ সংযোগ লাভ কৰি মনোবল বঢ়াব পাৰিব।
গুৰুস্থানীয় কোনো ব্যক্তিৰ সৎ পৰামৰ্শই আজি আপোনাক উপকৃত কৰিব। আজি বিভিন্ন ক্ৰিয়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণ কৰিও আপুনি সফলতা লাভ কৰিব। আপোনাৰ স্বাস্থ্যটো আজি এটা উৎসাহজনক দিন আপোনাৰ অনুভৱ হ'ব। কৰ্মৰ পৰিৱেশত আজি আপুনি আপোনাৰ সহযোগী বন্ধুৰ পৰা বিভিন্ন দিশত বিভিন্ন সমস্যা সমাধানত সহযোগ লাভ কৰি আপুনি সফল হ'ব পাৰিব। উচ্চস্থানীয় কোনো ব্যক্তিৰ সুসান্নিধ্য লাভ কৰিবলৈও আজি আপুনি সক্ষম হ'ব। আজি আপোনাৰ নিজৰ কোনো কৌশল উচ্চস্থানীয় ব্যক্তিৰ পৰা সিদ্ধান্তসমূহ নিজৰ অনুকূলে অনাটো আপুনি সক্ষম হ'ব পাৰে। আজি আপোনাৰ বন্ধুৰ সংগত ভোগবিলাসত এটা আনন্দৰ দিন আপুনি উদযাপন কৰিবলৈও সুযোগ লাভ কৰিব। প্ৰেমৰ দিশত আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা কোনো বিশেষ সামগ্ৰী লাভ কৰি আজি আপুনি উৎফুল্লিত হৈ উঠিব পাৰিব। নতুন সংযোগ স্থাপনৰ ক্ষেত্ৰতো আজি আপুনি আশা কৰা ধৰণেই সফল হ'ব। গৃহত আজি আপোন কোনো ব্যক্তিৰ আগমনে এটা উৎসৱমুখৰ পৰিৱেশ আয়োজন কৰিব পাৰে। আজি জীৱন সংগীৰ সৈতে এটা উন্নত দিন উদযাপন কৰিবলৈ আপুনি সুযোগ লাভ কৰিব। ব্যৱসায়ত আজি উপাৰ্জন বৃদ্ধি পাব। আপোনাৰ সহযোগী কৰ্মীৰ বন্ধুৰ পৰা আজি আপুনি বিচৰা ধৰণে সহযোগ লাভ কৰিব। আজি কোনো দিশৰ পৰা আজি আপুনি অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব পাৰে। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি আধ্যাত্মিক বিষয়ৰ প্ৰতি আপোনাৰ মনৰ আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াত আপোনাৰ যথেষ্ট সময় অতিবাহিত হ'ব। সামাজিকভাৱে কোনো বিশেষ দায়িত্ব পালন কৰিবলৈও আজি আপুনি আমন্ত্ৰিত হ'ব পাৰে আৰু ইয়াত আপুনি নেতৃত্বৰ দায়িত্বও পালন কৰিব লগা হ'ব পাৰে। আজি আপুনি আপোনাৰ বন্ধুৰ সৈতে ভোগবিলাসৰ কোনো বিশেষ অনুষ্ঠানত যোগদান কৰি উৎসাহিত হ'ব। কৰ্ম সংক্ৰান্তীয় কোনো বিশেষ সমস্যা সমাধানৰ বাবে আজি আপুনি অকস্মাত চমু ভ্ৰমণো কৰিব লগা হ'ব পাৰে। কিন্তু আপোনাৰ স্বাস্থ্যত যাতে অকস্মাত কোনো প্ৰকাৰ আঘাত নাপায় তাৰ প্ৰতিও আজি আপুনি সাৱধানতা ল'ব লাগিব। আজি সহযোগী কোনো বন্ধুক আৰ্থিক সাহায্যৰ আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব। পদোন্নতি সম্পৰ্কীয় কোনো ভাল খবৰ লাভ কৰাৰ যোগো আছে। প্ৰেমত প্ৰিয় ব্যক্তিৰ সংগত এটা উন্নত ৰোমাঞ্চকৰ দিন আজি আপোনাৰ অতিবাহিত হ'ব আৰু আপোনাৰ সিদ্ধান্তবোৰত আপোনাৰ প্ৰিয় ব্যক্তিৰ সহযোগ লাভ কৰিও আপুনি মনোবল বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে আজি নিজৰ বন্ধুৰ সংগত অধিক ধনৰ যাতে অপব্যৱহাৰ নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। বস্ত্ৰ অলংকাৰ আদি লাভত আজি আপোনাৰ মনোবাঞ্ছাও পূৰণ হ'ব। আজি আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে কোনো পুণ্য কৰ্ম বা তীৰ্থস্থান আদি দৰ্শনৰ বাবে চমু ভ্ৰমণ কৰিব লগা হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ ভাতৃ ভগ্নী বা কোনো আত্মীয় স্বজনৰ বাবে আপুনি সামান্য অৰ্থ ব্যয় কৰিব লগা হ'ব। ইয়াত অৱশ্যে আপোনাৰ পাৰস্পৰিক সম্পৰ্কত উচ্চতা বৃদ্ধি পাব। ব্যৱসায়ত উপাৰ্জনে আজি আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। পুৰণি অনাদায় ধনৰ আদায়ো লাভ কৰিব। আজি আপুনি সষ্টম থাকিলে আপোনাৰ কোনো গোপন শত্ৰুৰ প্ৰতিদ্বন্দ্বিতাৰ পৰিচয় লাভ কৰিও ব্যৱসায়ী দিশত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। আপোনাৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হওক। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপোনাৰ নিজৰ আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰি আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিবলৈ আপোনাৰ অনুৰোধ জনালোঁ। আৰু আজি ৰাশিফল চাই আপুনি কেনে পালে বা আপোনাৰ কিমান শতাংশ মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰিও আনন্দিত হ'ব পাৰিম। অহাকালিলৈ
আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।